কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ৱাকি টকিৰ সৈতে টুৰিষ্ট গাইডৰ ফটো ভাইৰেল। এগৰাকী বিদেশী পৰ্যটকৰ ফেচবুক পোষ্টৰ ভাইৰেল ফটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাজিৰঙাত। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলৰ মিহিমুখৰ প্ৰৱেশদ্বাৰত টুৰিষ্ট গাইডৰ হাতত ৱাকি টকি থকা ফটো ভাইৰেল হোৱাৰ পিছতেই পৰিস্ফুট হৈছে মিহিমুখ প্ৰৱেশদ্বাৰৰ নিৰাপত্তাৰ ব্যৱস্থাৰ সুৰুঙা। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশৰ পূৰ্বে তন্নতন্নকৈ প্ৰতিখন বাহন পৰীক্ষা কৰাৰ লগতে পৰ্যটকৰ বেগ আৰু অন্যান্য সা সামগ্ৰী তালাচী কৰাটো বিভাগীয় নিয়ম। কোনো আপত্তিজনক সামগ্ৰী পৰ্যটকে উদ্যানখনৰ অন্তৰ্ভাগলৈ যাতে নিব নোৱাৰে তাৰ বাবে চলি আহিছে এই ব্যৱস্থা। এনে ব্যৱস্থা থকাৰ পিছতো উদ্যানখনৰ অন্তৰ্ভাগত টুৰিষ্ট গাইডৰ হাতত কেনেদৰে এটা ৱাকি টকি থাকিবলৈ পালে তাকে লৈ ভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উদ্যান কৰ্তৃপক্ষক সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত উচিত তদন্তৰ দাবী কাজিৰঙাৰ সচেতন মহলৰ। এতিয়া আমি স্পষ্টভাৱে কওঁ যে এয়া কাজিৰঙাৰ ডাবল ষ্টেণ্ডাৰ্ড। এফালে এজন বিদেশী পৰ্যটকক এজন টুৰিষ্ট গাইডে নিলে বুলিয়ে তেখেতক হাতত কেনেকৈ এটা ৱাকি টকি পাৰ হৈ গ'ল সেইটো কিন্তু এটা ধৰক কাজিৰঙাৰ সুৰক্ষাৰ দিশৰ পৰা আৰু তেখেতসকলৰ যি আবেষ্টনী আছে যি এণ্ট্ৰি পইণ্টত তাত এটা প্ৰশ্নবোধক চিন উঠে। আজি কি কাৰণে এনে ধৰণৰ গাফিলতি আজি কাজিৰঙাৰ বন বিভাগে কৰিছে তাৰ উত্তৰ দিব লাগিব। যি মুহূৰ্তত আজি আমাৰ সংবাদ মহলে যেতিয়া কাজিৰঙাত কিবা এটা দুৰ্ঘটনা হয় ভিতৰত আমাৰ সংবাদকৰ্মীসকলক সোমাবলৈ তেখেতসকলৰ বুমটো বা কেমেৰাটো লৈ যাবলৈ নিদিয়ে, তেখেতসকলক যাবলৈ নিদিয়ে, সেই মুহূৰ্তত কিছুমান পৰ্যটকৰ কাৰণে বিশেষ সুবিধা কিয় দিয়া হৈছে ইয়াৰ কাৰণে কিন্তু জবাবদিহি কাজিৰঙাৰ পৰ্যটকৰ লগতে DFৰ ডিৰেক্টৰ ডাঙৰীয়া হ'ব লাগিব। এনেধৰণৰ গাফিলতিৰ কাৰণে আজি কাজিৰঙা বদনামৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ কাজিৰঙাখনততো সকলোৱে ইয়াত সোমাই মেলি লৰা ধেমালি কৰা এটা জাগা নহয়। তাত তেনে পৰিস্থিতিত ৱাকি টকিৰ দৰে এটা চেঞ্চিটিভ বস্তু কেনেকৈ সোমাব পাৰিলে তাৰ কিন্তু উত্তৰ আমাক দিব লাগিব আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কাণ্ড নহয় সেই তাৰ কাৰণে আপোনালোকে যিসকল আপোনালোকৰ পৰিচাৰ্য কৰা ৰখীয়া আছে তেখেতসকলক আপোনালোকে সতৰ্ক কৰক।